ঘৰত আলহীৰ আগমন দে এইফালে ভাইটি আৰু ভতিজা আৰু লগতে বোৱাৰীও আহিছিলে আৰু এয়া দেখিছেনে মূৰত হেনা লগাই থৈছোঁ ভিডিঅ' নকৰোঁ বুলি কৈছিলোঁ কিন্তু তাক দেখি নোৱাৰিলোঁ আৰু নকৰাকৈ আৰু হেনা ধুই মেলি ল'লোঁ দেউতা আহি পালে আৰু ভাইটিহঁতে যাব বিয়া খাবলৈ মোৰ ইয়াতে আহিছিলে প্ৰথমতে তালাপতে বিয়া এখন আছে আৰু এইফালে মই ৰেডি হৈ লৈছোঁ গা পা ধুই চুলিৰ পৰা পানী পৰিয়ে আছে দেই দেউতাহঁতে ক'ৰবালৈ যাব ফুৰিবলৈ দুদিনমানৰ কাৰণে সেইকাৰণে কিবা কিবি বস্তু অকণ বজাৰ কৰিব লাগে দেউতা আহিলে ক'লে যে বোলা বজাৰ কৰি আহোঁ কেইটামান কিন্তু খৰখেদা হৈছিলে মোৰ বজাৰখিনিও ভিডিঅ' কৰি ৰাখিব পৰা নগ'ল বাৰু আৰু ঘৰত আহি আকৌ ৰুমত আহি মানে মোৰ পিছবেলা আকৌ 2টা বজাৰ পৰা ডিউটি আছে সেইকাৰণে খৰখেদাকৈ যাবলৈ ওলালোঁ আৰু দেখুৱাই দিছোঁ এয়া আজি বোৱাৰীয়ে লৈ আহিছে মোৰ কাৰণে ঘৰৰ গাখীৰ আৰু গুন্দৰুকৰ আচাৰ গুন্দৰুক বনাই উলিওৱাৰ পিছত এইখিনি আচাৰ বনোৱা হয় সেই আচাৰকে লৈ আহিছে গুন্দৰুক কোনে কোনে খাই পাইছে জনাবচোন আৰু এনেকৈ থৈ মেলি এতিয়া আৰু দুপৰীয়াৰ কাৰণে অকণমান ভাজি কাটি থৈ যাওঁ বুলি ভাজিও কাটি থৈছিলোঁ আলু আৰু ফ্ৰেঞ্চবিন কাটি থৈছোঁ আহি কিনে ভাজি দিম আৰু আহিলোঁ এয়া ফ্ৰেঞ্চবিন ভাজি থাকোঁতে অকণমান গাখীৰ খাই লওঁ কাৰণ ঘৰৰ পৰা অনা গাখীৰ আৰু বহুত বেছি মিঠা তাতে লগতে এইফালে আহি পালে ল'ৰাও স্কুলৰ পৰা ককায়েকক পাই কেনেকুৱা ফূৰ্তি ভৰি জোকাৰি হাঁহিছে আৰু নাজানো ই বহুত কান্দিছিলে সৰুতে এতিয়া মানে এনেকুৱা ফূৰ্তি তাৰ মানে ক'বই নালাগে যাৰ তাৰ লগত নাযায় কিন্তু বাবুৰ লগত মানে মোৰ ল'ৰাটোৰ লগত ইমানেই ভাল পায় ন সেয়া দেখিছেনে জঁপিয়াব ধৰিলে তাৰ পূৰা ফূৰ্তি লাগিছে এইফালে মই কিবা কিবি কৈ আছোঁ ভিডিঅ' কৰি আছোঁ যে পূৰা হাঁহি দেখাইছে মাজে সময়ে সি চকু মাৰিও দেখায় আজি বৰ এটা মুড নহ'ল চাগে আজি দেখিছে নাই মাকে দুইফালে চুলি দুইফালে বান্ধি দিছে ইমান মৰম লাগিছে নহয় তাক সেইকাৰণে ভিডিঅ' অকণমান কৰি ৰাখিলোঁ একদম ককায়েকৰ লগত এতিয়া চিঞৰ বাখৰ পূৰা ফূৰ্তি ডিউটি গৈও আহিলোঁ মই তাৰপিছত আহি এয়া ৰাতিৰ আহাৰৰ যোগাৰ ধৰিছোঁ আজি বনাইছোঁ চামৰে ভাত বহুত দিন হ'ল চামৰে ভাত খোৱা নাই আৰু যিবিলাকে চামৰে ভাত খাই পোৱা নাই জনাবচোন মোৰ ৰেচিপি এটা মই ভালকৈ বনাই দিম আগতেও বনাই দি থোৱা আছে বাৰু আৰু চামৰে ভাতৰ লগত খাবলৈ বনাইছোঁ লগত বিলাহী আৰু আলু বইল কৰি কিনে পিটিকা বনাম বুলি ভাবিছোঁ আৰু আলুখিনি বেলেগকৈ পিটিকা কৰি দিব লাগিব মোৰ কাৰণে বিলাহী মিক্স কৰি বনাম চামৰে ভাত ইমানেই প্ৰিয় নহয় এইফালে আহি গ'ল লৰাবলৈ দেই ৰান্ধনি নতুন এটা ৰান্ধনি চামৰে ভাত বনাইছোঁ বুলি গোন্ধ পোৱাৰ লগে লগে ভাত লৰাবলৈ গুচি আহিছে আৰু আলু পিটিকা ইয়াৰ বহুত বেছি ফেভৰেট ক'ব লাগিব কাৰণ আলু পিটিকা যেতিয়াই বনাই দিওঁ তেতিয়াই খায় মাছ মাংস থাকিলেও সি আলু পিটিকাটোহে খাই ভাল পায় লাগিলে মাছ মাংস পিছতে খাব এবাৰ তুমি কি বনাব জানা এবাৰ কোৱাচোন মই মেগী পকাব জানো ভাত বনাব জানো দাল পকাব জানো কণী বইল কৰিব জানো আৰু আলু ভাজি কৰিব জানো দেখিছে ইমান ডাঙৰ লিষ্ট তাৰ আৰু চৰ্দি লাগিছে গাটো বৰ এটা ভাল নহয় তাৰ মূৰটো বিষাইছে বুলি কৈ আছে সেইকাৰণে চামৰে ভাতকে বনাই দিছোঁ ঠাণ্ডা দিন যিহেতু গৰমে গৰমে খাওঁ বুলি এয়া বহি গ'লোঁ থালিত আছে চামৰে ভাত আলু পিটিকা আৰু লগত আছে গুটি আলু ভাজি আৰু গাখীৰ মই চামৰে ভাতৰ লগত গাখীৰ খাই বহুত ভাল পাওঁ আমাৰ গোৰ্খালী সম্প্ৰদায়ৰ মানুহে প্ৰায়ে গাখীৰ খায় কোনে কোনে খাই জনাবচোন চামৰে ভাতৰ লগত স্পেচিয়েলি আৰু খাই বৈ মই গ'লোঁ বাচন ধুবলৈ আৰু এইফালে ল'ৰাই নিজৰ কাম কৰিছে তাৰ অভ্যাসেই হৈ থাকিলে মই নিজৰ কাম কৰি থাকিলে সিও নিজৰ কাম কৰাৰ কাৰণ আৰু বেলেগ কোনো নাই আমাক সহায় কৰি দিবলৈ আমি দুটাই ইটোৱে সিটোক সহায় কৰি এনেকৈয়ে থাকোঁ আৰু ইহঁতক মই ভাবোঁ যে ল'ৰা ছোৱালীক সৰুৰে পৰা কাম শিকালে পিছলৈ গৈ ইহঁতৰ কষ্ট নহয়